হেল্ল' এভৰিৱান, আজি আমি প্ৰিপাৰেশ্যন অফ হেল' এলকেন এই বিষয়ে আলোচনা কৰিব খুজিছোঁ। হেল' এলকেন আৰু হেল'ৰিন দুয়োটাৰে আমি প্ৰিপাৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথম আমি চাওঁ প্ৰিপাৰেশ্যন অফ হেল' এলকেনছ। হেল' এলকেন প্ৰিপেয়াৰ কৰাৰ এটা পদ্ধতি হৈছে কি এলকিনৰ পৰা ফ্ৰম এলকিনছ। এতিয়া ইয়াত আমি যিহেতু আমি এলকিন এটা লৈছোঁ, এই এলকিনটোৰ পৰা দুই ধৰণে হেল' এলকেন প্ৰিপেয়াৰ কৰিব পাৰি। এটা হৈছে কি হাইড্ৰজেন হেলাইডৰ লগত বিক্ৰিয়াৰ দ্বাৰা, আৰু এটা হৈছে হেল'জেন ব্ৰমিন ডিজলভড ইন কাৰ্বন টেট্ৰাক্লৰাইড। এই দুইটা বিক্ৰিয়াৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, হেল' এলকেন প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া প্ৰথম যিটো বিক্ৰিয়া হৈছে এলকিনৰ লগত হাইড্ৰজেন হেলাইড যোজিত হৈছে। এতিয়া সেই বিক্ৰিয়াটোৰ আমি এটা উদাহৰণ লৈছোঁ, প্ৰপিনৰ লগত কিহে বিক্ৰিয়া কৰিছে, হাইড্ৰজেন আয়ডাইডে বিক্ৰিয়া কৰিছে। এতিয়া হাইড্ৰজেন আয়ডাইডে যেতিয়া প্ৰপিনৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব, হাইড্ৰজেনটো এই দ্বিবান্ধনিত থকা কাৰ্বন দুটাৰ ভিতৰত যিকোনো এটা কাৰ্বনৰ লগত হাইড্ৰজেন যোজিত হ'ব আৰু এটা কাৰ্বনৰ লগত কি যোজিত হ'ব, আয়ডাইড আয়ন যোজিত হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে কোনটো কাৰ্বনত কোনটো যোজিত হ'ব, হাইড্ৰজেন ক'ত যোজিত হ'ব আৰু আয়ডিন ক'ত যোজিত হ'ব। এই প্ৰশ্নটো আনচিমেট্ৰিকেল এলকিনৰ ক্ষেত্ৰতহে আহে, অসমমিত এলকিনৰ ক্ষেত্ৰত। যদি এলকিনটো চিমেট্ৰিকেল হয় তেতিয়াহ'লে যিকোনো এটা কাৰ্বনতে হাইড্ৰজেন যোজিত হ'ব পাৰিব আৰু যিকোনো এটা কাৰ্বনতে কি যোজিত হ'ব পাৰিব, আয়ডাইড আয়ন যোজিত হ'ব পাৰিব। কিন্তু যদি আনচিমেট্ৰিকেল এলকিন হয় তেতিয়াহ'লে আমি ইয়াত কি এপ্লাই কৰিব লাগিব, মাৰ্কনিকফৰ ৰুল এপ্লাই কৰিব লাগিব। এতিয়া মাৰ্কনিকফৰ ৰুলে আমাক কি কয় যে বিকাৰকৰ যিটো ঋণাত্মক অংশ, এতিয়া ইয়াত আমাৰ বিকাৰক বা ৰিয়েজেণ্টটো হৈছে কি হাইড্ৰজেন আয়ডাইড, ইয়াৰ ঋণাত্মক পাৰ্টটো হৈছে আয়ডাইড আয়নটো। বিকাৰকৰ ঋণাত্মক অংশটোৱে সেইটো কাৰ্বনৰ লগত বিক্ৰিয়া কৰিব যিটো কাৰ্বনত যোজিত হ'ব, যিটো কাৰ্বনত কম সংখ্যক হাইড্ৰজেন পৰমাণু যোজিত হৈ থাকে। এতিয়া গতিকে ইয়াত আমাৰ যিটো প্ৰপিন আমি পাইছোঁ, এই প্ৰপিনত আমাৰ এই 2 নম্বৰ কাৰ্বনটোত আমাৰ হাইড্ৰজেন আছে এটা আৰু এইটো কাৰ্বনত আছে হাইড্ৰজেন দুটা। গতিকে ইয়াত আমাৰ ঋণাত্মক পাৰ্টটো হৈছে আয়ডাইড আয়ন। গতিকে আয়ডাইড আয়নে কোনটো কাৰ্বনৰ লগত যোজিত হ'ব, এই 2 নম্বৰ কাৰ্বনটোৰ লগত যোজিত হ'ব। গতিকে আমি ইয়াত দুটা প্ৰডাক্ট পাওঁ, ইয়াৰে এটা হৈছে মাইনৰ প্ৰডাক্ট আৰু এটা হৈছে মেজৰ প্ৰডাক্ট। গতিকে মেজৰ প্ৰডাক্টটো হৈছে কি CH3CHI CH3, 2 আয়ডো প্ৰপেন। 1 আয়ডো প্ৰপেনটো খুব কম পৰিমাণে হয়, মেজৰ প্ৰডাক্টটো হৈছে কি 2 আয়ডো প্ৰপেন। তাৰপিছৰ আমি বিক্ৰিয়াটো চাব খুজিছোঁ। এই বিক্ৰিয়াটোৰ কাৰণে আমি কি লৈছোঁ, ইথিন লৈছোঁ। ইথিনৰ লগত কিহে বিক্ৰিয়া কৰিছে, ব্ৰমিনে বিক্ৰিয়া কৰিছে, ব্ৰমিন ডিজলভড ইন কাৰ্বন টেট্ৰাক্লৰাইড। ফলত কি হৈছে, এই দ্বিবান্ধনি ভাঙি পেলাই কাৰ্বনৰ মাজত একবান্ধনিৰ সৃষ্টি হৈছে আৰু লগত দুইটা কাৰ্বনতে আমাৰ কি যোজিত হৈছে, এটা এটা ব্ৰমিন পৰমাণু যোজিত হৈছে। এনেকুৱা যিবিলাক এলকেনত দুটা এডজাচেণ্ট কাৰ্বন পৰমাণুত দুটা একেধৰণৰ হেল'জেন এটম যোজিত হৈ থাকে, সেইবিলাকক কি বুলি কোৱা হয়, ভিচিনেল ডাইব্ৰমাইড ভিচিনেল হেলাইড বুলি কোৱা হয়। ইয়াত যিহেতু আমি ব্ৰমিন লৈছোঁ গতিকে সেইটো আমাৰ নামটো হৈছে ভিচিনেল ডাইব্ৰমাইড। যদি আমি ইউপাক নামত ক'ব খোজোঁ তেতিয়াহ'লে আমাৰ এইটো নামটো হ'ব কি 1,2-ডাইব্ৰমো ইথেন। গতিকে এই ধৰণে আমি এলকিনৰ পৰা দুটা মেথডৰ সহায়ত আমি কি কৰিব পাৰোঁ, হেল' এলকেন প্ৰিপেয়াৰ কৰিব পাৰোঁ। তাৰ পিছৰ মেথডটো হৈছে ফ্ৰম এলকহলছ। এলকহলৰ লগত বেলেগ বেলেগ ৰিয়েজেণ্টৰ বিক্ৰিয়া ঘটাই পেলাই আমি কি কৰিব পাৰোঁ, হেল' এলকেন বা এলকাইল হেলাইড প্ৰস্তুত কৰিব পাৰোঁ। তাৰে প্ৰথম আমাৰ ৰিয়েজেণ্টটো হৈছে কি হেল'জেন এচিড ইন প্ৰেজেঞ্চ অফ এ কেটেলিষ্ট। ইয়াত আমি কি লৈছোঁ, HCl ইন প্ৰেজেঞ্চ অফ জিংক ক্লৰাইড। জিংক ক্লৰাইডটো হৈছে এটা কেটেলিষ্ট। এই HClৰ লগত যেতিয়া এলকহলক বিক্ৰিয়া কৰিবলৈ দিয়া হয় ইন প্ৰেজেঞ্চ অফ জিংক ক্লৰাইড, তেতিয়া আমি কি পাওঁ, RCl বা এলকাইল হেলাইড উৎপন্ন হয়। ঠিক তেনেকৈ এলকহলৰ লগত ফচফৰাছ ট্ৰাইক্লৰাইডক বিক্ৰিয়া কৰিবলৈ দিলে RCl বা এলকাইল ক্লৰাইড উৎপন্ন হয়, লগত কি উৎপন্ন হয়, ফচফৰাছ এচিড। এলকহলৰ লগত ফচফৰাছ পেণ্টাক্লৰাইডৰ বিক্ৰিয়া ঘটাও আমি কি পাব পাৰোঁ, এলকাইল ক্লৰাইড পাব পাৰোঁ, লগত ফচফৰিল ক্লৰাইড আৰু HCl উৎপন্ন হয়। যদি আমি আয়ডো এলকেন বা ব্ৰমো এলকেন প্ৰিপেয়াৰ কৰিব খোজোঁ তেতিয়াহ'লে কি কৰা হয়, ৰেড ফচফৰাছ
ৰঙা ফসফৰাছৰ লগত আয়োডিন বা ব্ৰমিন যোগ কৰিলে মানে ৰিয়েজেণ্টটো হৈছে ৰঙা আয়োডিন বা ব্ৰমিন ইন প্ৰেজেন্স অফ ৰেড ফসফৰাছ সেই মিশ্ৰটোক যদি আমি এলকহলৰ লগত বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়াহ'লে আমি আয়'ড' এলকেন বা ব্ৰমিন যদি হয় তেতিয়াহ'লে আমি ব্ৰম' এলকেন পাম তাৰ পিছৰ ৰিয়েজেণ্টটো হৈছে SOCl2 থায়নিল ক্লৰাইড এলকহলৰ লগত থায়নিল ক্লৰাইডে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এলকাইল ক্লৰাইড সালফাৰ ডাই অক্সাইড আৰু HCl এতিয়া এই গোটেইকেইটা এই যিমানকেইটা আমি ৰিয়েজেণ্ট পালোঁ সেই গোটেইকেইটা ৰিয়েজেণ্টৰ ভিতৰত এই থায়নিল ক্লৰাইডৰ ব্যৱহাৰটো বেছি সুবিধাজনক কিয়নো ইয়াত যিকেইটা প্ৰডাক্ট উৎপন্ন হৈছে সালফাৰ ডাই অক্সাইড আৰু হাইড্ৰজেন ক্লৰাইড এই দুইটা গেছীয় অৱস্থাত থাকে গতিকে সিহঁতে খুব সহজে বিক্ৰিয়া মিশ্ৰটোৰ পৰা কি হ'ব পাৰে আঁতৰি যাব পাৰে গতিকে আমি ইজিলি কি কৰিব পাৰোঁ এই এলকাইল হেলাইডটো ছেপাৰেট কৰিব পাৰোঁ তাৰ পিছৰ মেথডটো হৈছে ফ্ৰম এলকেন এলকেনৰ ক্লৰিনেশ্যন ঘটাই পেলাই আমি কি কৰিব পাৰোঁ এলকাইল ক্লৰাইড প্ৰিপেয়াৰ কৰিব পাৰোঁ এলকেনৰ ক্লৰিনেশ্যন বিক্ৰিয়াটো আমি ইতিমধ্যে ফাৰ্ষ্ট ইয়েৰত পঢ়িছোঁৱে সেই বিক্ৰিয়াটো কিহৰ প্ৰেজেন্সত হয় UV লাইট নাইবা হিট UV লাইট নাইবা তাপৰ প্ৰভাৱত এই বিক্ৰিয়াটো সংঘটিত হয় আৰু এই বিক্ৰিয়াটো ফ্ৰী ৰেডিকেল মেকানিজমৰ দ্বাৰা সংঘটিত হয় বা মুক্ত মূলকৰ দ্বাৰা সংঘটিত হয় এতিয়া এলকেনৰ যেতিয়া ক্লৰিনেশ্যন কৰা হয় আমি কেইবাটাও এলকেনৰ এটা মিক্সাৰ পাওঁ এতিয়া আমি ইয়াত মিথেনৰ ক্লৰিনেশ্যন কৰিছোঁ মিথেনৰ ক্লৰিনেশ্যন কৰাৰ ফলত আমি কি পাইছোঁ মিথাইল ক্লৰাইড বা ক্লৰমিথেন ডাইক্লৰমিথেন ট্ৰাইক্লৰমিথেন টেট্ৰাক্লৰমিথেন আৰু লগত কি উৎপন্ন হৈছে HCl বা হাইড্ৰজেন ক্লৰাইড উৎপন্ন হৈছে তাৰ পিছৰ বিক্ৰিয়াটো হৈছে হেল'জেন এক্সচেঞ্জ ৰিয়েকশ্যন হেল'জেন বিনিময় বিক্ৰিয়া এতিয়া ইয়াত যিটো আমি এটা এলকাইল হেলাইডৰ পৰা কি কৰা হয় ইয়াত আন এটা এলকাইল হেলাইড প্ৰস্তুত কৰা হয় ইয়াত যিটো এলকাইল হেলাইড আমি ল'ব লাগিব সেই এলকাইল হেলাইডকেইটাৰ হেল'জেন পৰমাণুটো হয় ক্লৰিন হ'ব লাগিব নহয় কি হ'ব লাগিব ব্ৰমিন এই ক্লৰিন বা ব্ৰমিনটো আমি কিহৰ দ্বাৰা ছাবষ্টিটিউট বা এক্সচেঞ্জ কৰিব পাৰোঁ আয়ডিন বা ফ্লুৰিনৰ দ্বাৰা এক্সচেঞ্জ কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ যদি আমি RX এলকাইল হেলাইডৰ লগত সোডিয়াম আয়ডাইডৰ বিক্ৰিয়া হ'বলৈ দিওঁ ইন প্ৰেজেন্স অফ ড্ৰাই এচিটন তেতিয়া আমি এটা এলকাইল আয়ডাইড পাওঁ আৰু লগত আমাৰ কি হ'ব NaX বা সোডিয়াম হেলাইড উৎপন্ন হ'ব এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় ফিংকেলষ্টেইন ৰিয়েকশ্যন বা ফিংকেলষ্টেইন বিক্ৰিয়া বুলি কোৱা হয় যদি আমি ফ্লুৰিন এক্সচেঞ্জ কৰিব খোজোঁ ক্ল'ৰ বা ব্ৰমো এলকেনৰ লগত যদি আমি ফ্লুৰিন এক্সচেঞ্জ কৰিব খোজোঁ তেতিয়াহ'লে ৰিয়েজেণ্ট হিচাপে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ চিলভাৰ ফ্লুৰাইড ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি কি পাম এলকাইল ফ্লুৰাইড পাম আৰু লগত কি হ'ব চিলভাৰ হেলাইড উৎপন্ন হ'ব আৰু এই বিক্ৰিয়াটোৰ নাম হৈছে কি শ্বাৰ্টজ ৰিয়েকশ্যন ইয়াৰ পিছত আমি চাওঁ প্ৰিপেয়াৰেশ্যন অফ হেল'এৰিন এতিয়া হেল'এৰিন প্ৰিপেয়াৰ কৰাৰ এটা চিম্পল মেথড হৈছে কি বাই হেল' ছাবষ্টিটিউশ্যন অফ এৰমেটিক কম্পাউণ্ড তাৰমানে এৰমেটিক কম্পাউণ্ডটো হেল'জেন পৰমাণুৰ দ্বাৰা কি কৰা হয় প্ৰতিস্থাপিত কৰা হয় তাৰ কাৰণে কি কৰা হয় বেঞ্জিন ৰিঙৰ ক্লৰিনেশ্যন কৰা হয় ইন প্ৰেজেন্স অফ এ লুইছ এচিড ইয়াত আমি লুইছ এচিডটো কি লৈছোঁ ফেৰিক ক্লৰাইড গতিকে বেঞ্জিনৰ ক্লৰিনেশ্যন কৰা হৈছে ইন প্ৰেজেন্স অফ ফেৰিক ক্লৰাইড তেতিয়া আমি কি পাইছোঁ ক্ল'ৰবেঞ্জিন আৰু লগত কি উৎপন্ন হৈছে হাইড্ৰজেন ক্লৰাইড উৎপন্ন হৈছে তাৰ পিছৰ বিক্ৰিয়াটো হৈছে চেনমেয়াৰ্ছ ৰিয়েকশ্যন এতিয়া চেনমেয়াৰ ৰিয়েকশ্যনত কি কৰা হয় বেঞ্জিন ডাইএজনিয়াম ক্লৰাইড নামৰ যৌগটোৰ পৰা কি কৰা হয় হেল' এলকেন প্ৰস্তুত কৰা হয় এতিয়া প্ৰথম আমি চাওঁ এই বেঞ্জিন ডাইএজনিয়াম ক্লৰাইড লৱণটো কেনেকৈ উৎপন্ন কৰা হয় বেঞ্জিন ডাইএজনিয়াম ক্লৰাইড উৎপন্ন কৰিবৰ কাৰণে কি কৰা হয় এটা এৰমেটিক প্ৰাইমেৰী এমাইন যিটো আমি এনিলিন লৈছোঁ এনিলিনক সোডিয়াম নাইট্ৰাইট আৰু HClৰ লগত বিক্ৰিয়া ঘটোৱা হয় খুব কম উষ্ণতাত এইটো আইচক'ল্ড টেম্পাৰেচাৰ বুলি আমি কওঁ 0 to 5 ডিগ্ৰী চেণ্টিগ্ৰেড তেতিয়া কি উৎপন্ন হয় এই বেঞ্জিন ডাইএজনিয়াম ক্লৰাইড যৌগটো উৎপন্ন হয় আকৌ তাৰপিছত এই বেঞ্জিন ডাইএজনিয়াম ক্লৰাইড যৌগটোৰ লগত যদি আমি কিউপ্ৰাছ হেলাইড আৰু হেল'জেন এচিডৰ বিক্ৰিয়া ঘটাওঁ তেতিয়া আমি কি পাম হেল' এলকেন এটা পাম এই যিটো আমি কিউপ্ৰাছ হেলাইড ইন প্ৰেজেন্স অফ হেল'জেন এচিড এই
এই ৰিয়েজেণ্টটোৰ দ্বাৰা আমি যেতিয়া হেল' এলকেন প্ৰিপেয়াৰ কৰিম তাত কেৱল আমি ব্ৰ'মো বা ক্ল'ৰ' এলকেনহে মানে ব্ৰ'মো বা ক্ল'ৰ' বেঞ্জিনহে পাম। চৰি, এইটো হেল' এলকেন নহয়, হেল' এৰিনৰ কথা কৈ আছোঁ। গতিকে আমি ব্ৰ'মো বা ক্ল'ৰ' বেঞ্জিন পাম। যদি আমি আয়'ড' বেঞ্জিন প্ৰিপেয়াৰ কৰিব খোজোঁ তেতিয়াহ'লে কি কৰা হয়, বেঞ্জিন ডাইজনিয়াম ক্লৰাইড লৱণটোৰ লগত পটাছিয়াম আয়'ডাইডৰ বিক্ৰিয়া ঘটোৱা হয়, তেতিয়া আমি কি পাওঁ, আয়'ড' বেঞ্জিন পাওঁ। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে গেটাৰমেন ৰিয়েকশ্যন। গেটাৰমেন ৰিয়েকশ্যনটো হৈছে এটা চেনমেয়াৰ ৰিয়েকশ্যনৰে এটা মডিফিকেশ্যন। ইয়াতো কি কৰা হয়, বেঞ্জিন ডাইজনিয়াম ক্লৰাইডৰ পৰা ক্ল'ৰ' বেঞ্জিন আৰু ব্ৰ'মো বেঞ্জিন প্ৰিপেয়াৰ কৰা হয়। ইয়াত আমি অকল ক্ল'ৰ' আৰু ব্ৰ'মো বেঞ্জিনহে প্ৰিপেয়াৰ কৰিব পাৰোঁ। ইয়াত কি কৰা হয়, আগতে আমি কিউপ্ৰাছ হেলাইড ব্যৱহাৰ কৰিছিলোঁ ইন প্ৰেজেঞ্চ অফ হেল'জেন এচিড। এতিয়া ইয়াত অকল কপাৰৰ পাউডাৰ ইন প্ৰেজেঞ্চ অফ হেল'জেন এচিডৰ প্ৰেজেঞ্চত কপাৰ পাউডাৰ ব্যৱহাৰ কৰা হয়, আৰু যিটো হেল'জেন এচিড আমি ব্যৱহাৰ কৰোঁ সেইটোৰে আমি কৰস্পণ্ডিং হেল' এৰিনটো পাম। গতিকে আমি কপাৰ ইন প্ৰেজেঞ্চ অফ HCl যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কি পাম, ক্ল'ৰ' বেঞ্জিন, আৰু কপাৰ ইন প্ৰেজেঞ্চ অফ HBr যদি আমি ব্যৱহাৰ কৰোঁ ৰিয়েজেণ্ট হিচাপে তেতিয়াহ'লে আমি কি পাম, ব্ৰ'মো বেঞ্জিন। গতিকে এইখিনিয়ে হৈছে আমাৰ হেল' এলকেন আৰু হেল' এৰিনৰ প্ৰিপেয়াৰেশ্যন। ইয়াৰ নেক্সট ক্লাছত আমি হেল' এলকেন আৰু হেল' এৰিনৰ ৰিয়েকশ্যনৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।